চাওক আচলতে মানুহৰ জীৱনত গ্ৰহৰ প্ৰভাৱ থাকে এয়া এতিয়াৰ কথা নহয় এয়া বহু যুগ যুগ ধৰি চলি অহাৰ এক প্ৰবাদ এক লোক কথা আৰু আমি এটা কথা কওঁ যে আমি যি স্থানত আছো এয়া হৈছে হুজাইৰ যি পুৰণা বজাৰ অৰ্থাৎ আচাৰ্য শিৱানন্দ শৰ্মা আমি চিনাই কৰাই দিয়াৰ পূৰ্বে আমি দুটা কথা আমি কৈ ল'ব খুজিছোঁ এনকেটিভি দৰ্শকসকলক যে তেওঁ পঢ়া শুনা কৰি প্ৰায় স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ জ্যোতিষ শাস্ত্ৰৰ ওপৰত তেওঁৰ মন মেলিলে আৰু বিভিন্ন স্থানত কলিকতাৰ দৰে জ্যোতিষ শাস্ত্ৰ বিদ্যাত তেওঁ অধ্যয়ন কৰি বিভিন্ন ধৰণৰ তেওঁৰ যি পাৰদৰ্শিতা ইতিমধ্যে তেওঁ দেখুৱাইছে আৰু মোৰ লগত উপস্থিত আছে আচাৰ্য শিৱানন্দ শৰ্মা পোনপ্ৰথমে আপোনাক এনকেটিভিলৈ আমি স্বাগতম জনাইছোঁ যে আমাৰ প্ৰথম প্ৰশ্নটোৱে হ'ব যে বৰ্তমান সময়ত আমাৰ আপোনাৰ দৰে বা মোৰ দৰে বহুতে পঢ়া শুনা কৰি কিবা এটা চাকৰি বা কিবা এটা হেৰিয়ত থাকে কিন্তু আপুনি স্নাতক ডিগ্ৰী আপুনি লাভ কৰিলে লাভ কৰাৰ পিছত আপুনি বাকী আপুনি পৰিক্ৰমাখিনি অকণমান আপোনাৰ মুখে শুনিব বিচাৰিছোঁ এষ্ট্ৰলজিটো আমাৰ বহুত আগৰ পৰা বংশগতভাৱে চলি অহা এটা হেৰি হয় আগৰ পৰা আমি এষ্ট্ৰলজি আমাৰ বংশত কৰি আহিছোঁ আমাৰ গ্ৰেণ্ডফাদাৰৰ পৰা আমি শিকিছোঁ আমাৰ ফাদাৰ এষ্ট্ৰলজাৰ হয় তো এনেকুৱাকৈ আমি জ্ঞানটো লাভ কৰিছোঁ এণ্ড তাৰপিছত যিমান মেট্ৰিকুলেশ্যনৰ পিছত আমাৰ এষ্ট্ৰলজিকেল ক্লাছেছ যিমান একাডেমিক ষ্টাডিজ আমি কৰিব পাৰোঁ আমি সেইখিনি পঢ়িছোঁ সেইখিনি পঢ়া শুনা কৰি আমি আৰু শিকিছোঁ তাৰপিছত ডিগ্ৰী কমপ্লিট হোৱাৰ পিছতো যিমান আকৌ এষ্ট্ৰলজিকেল ডিগ্ৰীজ এষ্ট্ৰলজিকেল ষ্টাডিজ বাস্তুশাস্ত্ৰ নিউমাৰলজি হস্তৰেখা শাস্ত্ৰ এই সকলোখিনি আমি পঢ়া শুনা কৰি এইখিনিৰ জ্ঞান অৰ্জন কৰিছোঁ আৰু আজিও এষ্ট্ৰলজি বস্তুটো এনেকুৱা এটা ডাঙৰ মহাসাগৰ য'ত আজিলৈকেও পঢ়া শুনা কৰিয়ে আছোঁ আৰু বহু মানুহৰ হেল্প কৰি গৈ আছোঁ কাম কৰি দি আছোঁ মানুহৰ যিবিলাক প্ৰব্লেমত মানুহ আছে এই প্ৰব্লেমত মানুহক সহায় কৰি মানুহক আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ এইটোৱেই চাওক আচলতে মানুহ অকণমান ক'ৰবাত নহয় ক'ৰবাত অকণমান বিভ্ৰান্ত হয় যে এষ্ট্ৰলজি নিউমৰলজি বা বাস্তুশাস্ত্ৰ বা হস্তৰেখা এতিয়া আপুনি হস্তৰেখাৰ ওপৰত বা হস্তবিদ্যাৰ ওপৰত আপুনি প্ৰতিষ্ঠিত আপুনি লাভ মানে এই গোটেই বিষয়খিনি আপুনি হেৰি কৰে তে আপুনি অকণমান যদি কৈ দিয়ে যে এষ্ট্ৰলজি নিউমৰলজি বা আপোনাৰ বাস্তুশাস্ত্ৰ বা আপোনাৰ হস্তৰেখা এই অকণমান চমুকে অকণমান যদি আপুনি যদি কৈ দিয়ে গোটেই বিষয়টো আচলতে কি হয় এষ্ট্ৰলজিটো আপোনাৰ এনেকুৱা হয় যে এষ্ট্ৰলজিত আমি নৰ্মেলি চাওঁ কুষ্ঠি যিখন হয় মানুহৰ কুষ্ঠি আমাৰ বিচাৰ কৰা হয় এতিয়া কুষ্ঠি হ'ল কি আপুনি যেতিয়া আপোনাৰ জন্মগ্ৰহণ কৰিছে সেইটো সময়ত ছ'লাৰ ছিষ্টেমত যিটো প্লেনেটাৰী কণ্ডিশ্যন আছিলে সেই প্লেনেটাৰী কণ্ডিশ্যনটোৰ এটা স্ক্ৰীনশ্বট হয় আপোনাৰ কুষ্ঠিখন যে আপোনাৰ জন্মৰ সময়ত ছ'লাৰ ছিষ্টেমত ক'ত কোন প্লেনেটটো বহি আছিলে কোন গ্ৰহ ক'ত বহি আছিলে সেইটোৰ পৰা আমি বিচাৰ কৰি আমি এইটো ক'ব পাৰোঁ যে আপোনাৰ লাইফত এই সময়ত এই ভাল হ'ব এই বস্তুটো ভাল হ'ব এই সময়ত এই বস্তুটো দুৰ্ঘটনা বা কিবা বেয়া আহিব পাৰে আমি আগৰ পৰা সজাগতা কৰি দিব পাৰোঁ কিবা গ্ৰহৰ দশা ৰাহুৰ দশা শনিৰ দশা এনেকুৱা দশা আহে মানুহৰ লাইফত শুক্ৰৰ দশা বহুত মানুহে জানে শুক্ৰৰ দশা বহুত ভাল এটা দশা যেতিয়া মানুহৰ লাইফত আহে তেতিয়া মানুহৰ মিৰাকুলাছ এক্টিভিটি হয় মানুহে কিবা বস্তু আছে যিটো পাবলৈ ইচ্ছা কৰে সেইটো বহুত সহজতে পায় এনেকুৱা এষ্ট্ৰলজি চাৰ্টত আপুনি যেতিয়া প্ৰেডিকশ্যন মাহেকীয়া হিচাপত হওক 6 মাহেকীয়া হিচাপত হওক বছৰেকীয়া হিচাপত হওক আপুনি যেতিয়া প্ৰেডিকশ্যন কৰায় তেতিয়া গ্ৰহবিলাক চাই আমি প্ৰেডিকশ্যন কৰি আপোনাক আগতীয়াকৈ ক'ব পাৰি যে আপোনাৰ কি এতিয়া ভাল চলি আছে কোনটো সময় ভাল আহিব কেতিয়া বেয়া আহিব বেয়া যদি আপোনাৰ আহি আছে আমি আগতীয়াকৈ আপোনাক কৈ দিব পাৰি যে এই সময়টো আপোনাৰ বেয়া আহি আছে আপুনি অলপ সাৱধানতাৰে চলিব লাগে আপুনি এই ৰাস্তাটোত এতিয়া নাযাব কিবা ইনভেষ্টমেণ্ট হ'লে কিবা বেয়া হ'লে এইটো ছাইডত আমি যাব নিদিওঁ তেতিয়া মানুহে এইটো ছাইডত যেতিয়া মানুহে যোৱাটো ষ্টপ ৰাখে তেতিয়া মানুহে ৰিজাল্ট পায় আৰু বেয়া সময় থাকিলে মানুহক আমি কিছুমান ৰেমেডিজ দি তেতিয়া আমি ঠিক কৰি দিওঁ এতিয়া হস্তৰেখা শাস্ত্ৰৰ বিষয়ে যদি আমি কওঁ জ্যোতিষশাস্ত্ৰ এইটো বহুত ডাঙৰ এটা চৰ্চা বুলি ক'ব পাৰি হস্তৰেখাৰ ভিতৰত কিছুমান বস্তু আছে সহজতে আমি উলিয়াব পাৰি আৰু সহজতে বহুত মানুহে ৰিলেট কৰিব পাৰিব যিসকলে দৰ্শকে চাই আছে হস্তৰেখাত এই বহুত মানুহে ইয়াত প্ৰশ্ন সোধে যে হাতত এনেকুৱা কি চিহ্ন থাকিলে মানুহ লাইফত বহুত ছাকচেছফুল হয় তো কিছুমান চিহ্ন আছে মই আজি দেখুৱাই আছোঁ যে মানুহ লাইফত বহুত ছাকচেছফুল হ'বলৈ যোনে বিচাৰিছে বা লাইফত বহুত ছাকচেছ হ'ব বিচাৰিছে টকা পইচা ভাল হ'ব লাগে এইটোৰ কাৰণে হাতত
এইটো আপোনাৰ হাতৰ যে প্ৰথম যিটো তৰ্জনী আঙুলি বুলি কয় প্ৰথম আঙুলিটোৰ এইটোৰ তলত এই জাগাটো আপুনি চাব ডাঙৰ আছেনে নাই এইটো জাগাটো ডাঙৰ থাকিব লাগিব তাৰপিছত ছেকেণ্ড হ'ল এই যে তলৰ যিটো আছে আপোনাৰ এই জাগাটো এইটো জাগাটো উঠা হোৱা থাকিব লাগিব এনেকুৱা থাকিব লাগিব অলপ প্লেচমেণ্টটো হাই থাকিব লাগিব তেতিয়াহ'লে আপোনাৰ শুক্ৰ আৰু বৃহস্পতি দুটা ভাল তাৰমানে এই দুটা প্লেনেট যদি আপোনাৰ ভাল থাকে তেতিয়া আপুনি লাইফত আগত বাঢ়িবলৈ আপোনাৰ আগবাঢ়িবলৈ সহজ হ'ব এইটো এটা পৰ্বত হয় ইয়াত এইটো ৰিং ফিংগাৰ ইয়াৰ তলত চিধা যদি এটা লাইন থাকে খুব ধুনীয়া চিধা লাইন থাকিব লাগে বা ফিছ নিচিনা এটা যদি আকৃতি থাকে তেনেহ'লে মানুহ লাইফত মানে যদি একো কৰিবলৈ ইচ্ছাও নাথাকে বেলেগ মানুহ হ'লেও লাইফত কোনোবা আহি তাক কিবা এটা লাইফত কিবা এটা কৰাবলৈ তাক মানে লৈ গুচি যাব এনেকুৱা কিবা এটা ছিষ্টেম হৈ যায় এইবিলাক ৰাজযোগ বুলি কওঁ আমি বহুত মানুহৰ হাতত পোৱা যায় কম মানুহৰ হাতত কেতিয়াবা এইবিলাক পোৱা যায় কিন্তু এই যিটো ৰেখা যদি ইয়াত মানুহৰ চিধা ৰেখা এটা বহুত তললৈকে নামি গৈছে তেতিয়া মানুহ পলিটিচিয়ান হ'ব পাৰে দেন এই ৰেখাটো যদি বহুত ধুনীয়া কিন্তু ইমান তললৈকে অহা নাই বাট এই যে আপোনাৰ এইটো হৃদয় ৰেখা বুলি কয় ইয়ালৈকে আহিছে জাষ্ট বা ইয়াৰ ওপৰত আছে ইয়াত মানুহ হয় কি যে চৰকাৰী যিকোনো চাকৰি পোৱা মানুহৰ কাৰণে বহুত সহজ হয় কিন্তু এতিয়া কিছুমান মানুহৰ এইটো কনফিউজন এটা হ'ব পাৰে যে দাদা মোৰ ইয়াত এটা দাগ আছে চিহ্ন আছে কিন্তু মই চৰকাৰী চাকৰি পাবলৈ অসুবিধা হৈ আছে তো আপুনি ইয়াত চাব লাগিব যে আপোনাৰ এই ৰিং ফিংগাৰৰ তলৰ যে জাগাটো এইটো ডাউন হৈ আছে নেকি ডাউন হৈ যদি এটা দাগ বনিছে তেনেহ'লে অসুবিধা আছে তাৰমানে আপোনাৰ ৰবি গ্ৰহটো বেয়া আছে ইয়াৰ কাৰণে আপুনি ৰেমেডি কিছুমান কৰিব লাগে সূৰ্য দেৱতাক ৰাতিপুৱা আপুনি পানী দিব পাৰে এনেকুৱা ধৰণৰ ৰেমেডি কৰাটো আপোনাৰ ভাল ইয়াত আৰু কিছুমান প্লেনেটাৰী কণ্ডিশ্যন হস্তৰেখা শাস্ত্ৰত আছে এইটো বহুত ইণ্টাৰেষ্টিং হয় যিটো চন্দ্ৰ পৰ্বতটো ইয়াত মানুহৰ মনৰ লগত চব কথা চন্দ্ৰ পৰ্বত যাৰ উইক থাকিব ই ছুইমিং শিকিব নোৱাৰে ছুইমিঙত তাৰ পানীৰ পৰা প্ৰব্লেম আহে কিছুমান মানুহ আছে পানীৰ পৰা এনেই পানীত ভয় পায় বা পানীৰ কেতিয়াবা ডুবিছে বা কিবা হৈছে এনেকুৱা ভাড়া কিবা গৈছে তেওঁৰ পানীৰ পৰা অসুবিধা মানুহৰ থাকে চন্দ্ৰ পৰ্বত ডাউন থাকিলে এনেকুৱা মানুহে ৰিলেট কৰিব পাৰিব দৰ্শকে চন্দ্ৰ বেয়া থাকিলে মানুহে অভাৰ থিংকিং বহুত বেছি কৰে আৰু যোনে অভাৰ থিংকিং কৰে মিলাই চাব পাৰে এই জাগাটোত ক্ৰছ চিন বা কিবা দাগ চাগ থাকিব আৰু এই জাগাটো একদম সৰু এনেকুৱা চেপ এটা থাকে এনেকুৱা হাত দিলে এনেকুৱা সোমাই যাব এই জাগাটো তো এইটো এনেকুৱা যদি থাকে চন্দ্ৰ পৰ্বতটো বা চন্দ্ৰ খুব কমজোৰ দুৰ্বল যেতিয়া চন্দ্ৰ দুৰ্বল হয় মানুহৰ তেতিয়া মনস্থিতি বেয়া থাকে মানুহে মেণ্টেল পিচটো বিচাৰি নাপায় অভাৰ থিংকিং এইবিলাক প্ৰব্লেম ৰাতি শুবলৈ প্ৰব্লেম আহে বা যিকোনো সময়ত বহি থাকিলে পঢ়া শুনা কৰিলে যিকোনো এটা থট মানুহৰ মাইণ্ডৰ ভিতৰত ঘূৰি থাকে এইটো কাৰণে বহুত ল'ৰা ছোৱালীয়ে ষ্টাডিত ফ'কাছ কৰিব নোৱাৰে তো ইয়াৰ কি কৰিব লাগে চন্দ্ৰৰ কাৰণে এভৰিডে মহাদেৱক অভিষেক কৰিব লাগে মিল্ক আৰু ৰাইচ যিটো ৰাইচ আছে ৰাইচ গ্ৰেইন চাউল এইটো অলপ দুধৰ লগত মিলাই এইটো কেঁচা দুধ আৰু ৰাইচ এইটো দুটা মিলাই মহাদেৱক অভিষেক কৰাটো এইটো ৰেমেডি বহুত ভাল আৰু ৰূপৰ কিবা এটা যিকোনো বস্তু হাতত খাৰু বা আপুনি চেইন পিন্ধিব পাৰে ৰূপৰ যিকোনো বস্তু পিন্ধিলে আপোনাৰ চন্দ্ৰ বহুত ভাল থাকে এইটো চন্দ্ৰত আৰু কিছুমান যেনেকুৱা বস্তু থাকে যে চন্দ্ৰ যদি খুব বেছি ডাউন থাকে মানুহে বস্তু চইচ কৰাটো খুব কঠিন হয় লাইফত ডিচিশ্যন লোৱাটো খুব কঠিন হয় পিছত হ'ল কি বাৰ্গেনিং স্কিল খুব উইক থাকে পানী চানী মানুহে অযথা নষ্ট কৰা মানুহৰ হাতত এনেকুৱা হয় চন্দ্ৰ উইক থকাৰ কাৰণে আৰু চন্দ্ৰ উইক থকাৰ এইটো দুৰ্বলতা যে মানুহৰ চৰ্দি কাহ এইবিলাক বেমাৰী মানুহৰ বহুত সোনকালে দি দিয়ে লাংছৰ ফালে খুব ধ্যান ৰাখিব লাগে চন্দ্ৰ বেয়া হ'লে এইটো যদি আপোনাৰ এনেকুৱা কিবা চিমটম আছে আপোনাৰ চন্দ্ৰ বেয়া থাকে আপুনি নিজক ধ্যান ৰাখিব আৰু ভাল কোনো এষ্ট্ৰলজাৰৰ আপুনি গাইডেন্স নিশ্চয় ল'ব আপোনাৰ চন্দ্ৰ কেনেকৈ বলৱান কৰিব লাগে আপুনি সেইটো বিচাৰিব লাগিব আৰু এটা কথা ধৰক আপুনি বিভিন্ন ক্ষেত্ৰত আপুনি ধ্যান কৰিছে বা বিভিন্ন ধৰণৰ আপুনি হেৰি কৰিছে একদম আপোনাক যে হওক পোনপটীয়াকৈ সোধা যায় যে আপুনি ধৰক যিখিনি ৰেমেডি দিয়ে ধৰক আজিকালি দেখা যায় যে ধৰক আপোনাৰ কি হয় পাথৰ বা কিবা কিবি বিভিন্ন ধৰণে আপোনাৰ হেৰি কৰে আপোনাৰ সেই বিষয়টোৰ পৰা আপুনি কেনেকৈ ধৰক মানুহখিনিৰ ধৰক কোনো এজন দশা বেয়া বা কিবা তেওঁলোকৰ পাথৰ বা এনেকুৱা ধৰণৰ কিবা আপুনি হেৰি কৰেনে নে ৰেমেডি বা কিবা এনে অন্য ধৰণৰ ইয়া চাওক এইটো এটা মানে এনেকুৱা টপিক যে জেমষ্টোন পিন্ধাটো এতিয়া এনেকুৱা হৈ গ'ল বহুত মানুহে ইচ্ছা কৰি পিন্ধে জেমষ্টোনছ যে এইটো পিন্ধিটো বহুত ভাল লাগিছে বা এই জেমষ্টোনটো বহুত ধুনীয়া এইটো কাৰণে বহুতে পিন্ধে আৰু মই যেনেকুৱা প্ৰতিকাৰবিলাক দিওঁ কোনোবা মোৰ তাত কনচাল্টেশ্যন কৰিলে আহিলে আমি ভালকৈ ফাৰ্ষ্ট কমপ্লিটলি চাওঁ যে কি অসুবিধা পাই আছে কি দশা চলি আছে
কি অসুবিধা চলি আছে, কি দশা চলি আছে বৰ্তমান, এইটো আমি কমপ্লিটলি আগতে চাওঁ। চোৱাৰ পিছত যেতিয়া ওলাব যে এই অসুবিধাটো পাই আছে আৰু কেতিয়াৰ সময়ৰ পৰা দশা চলি আছে বা বেয়া সময় চলি আছে, আমি গণনা কৰি ওলালোঁ এইটো। এতিয়া তেওঁক ডে টু ডে লাইফত তেওঁৰ এক্টিভিটিজ কি আছে, কি কাম আছে, সেইটো আমি বুজিব লাগিব। তেওঁ যদি এনেকুৱা হয় যে গোটেই দিন তেওঁৰ বহুত কাম কাজ বেছি থাকে, বহুত অসুবিধাত থাকে আৰু সময় ওলাব নোৱাৰে, তেতিয়া তেওঁৰ কাৰণে বহুত লাষ্টত গৈ জেমষ্ট'ন আমি যদি শ্বুট কৰে তেনেহ'লে আমি প্ৰেছক্ৰাইব কৰোঁ। নহ'লে তেওঁৰ কাৰণে কিছুমান ৰেমেডিজ আছে, যদি মৰ্ণিঙত সময় পায় 2-এটা মন্ত্ৰ জপ কৰিব পাৰে। ৰাহুৰ কাৰণে কিছুমান ৰেমেডি যদি ক'ব পাৰে তেনেহ'লে ক'লা শস্য যিটো আছে এইটো, বা ক'লা দালি যিটো আছে দালি, আপুনি এইবিলাক বস্তু ছটিয়াই ৰাস্তাত হওক বা যিকোনো জেগাত হওক আপুনি দিব পাৰে। চৰাই চিৰিকটিয়ে যেতিয়া এইবিলাক বস্তু খাই দিয়ে আপোনাৰ গ্ৰহ দশাটো কাটি যায়। এনেকুৱা ধৰণৰ কিছুমান চিম্পল ৰেমেডিজ আমি দি দিওঁ, যিবিলাক মানুহৰ লাইফৰ লগত মেচ কৰি মানুহে কৰিব পাৰে। কোনোবাই এতিয়া কৈ আছে যে আমি ডেইলি মন্দিৰ যাব পাৰোঁ, তেতিয়া আমি মন্দিৰৰ লগত মিলাই আমি যাতে মন্দিৰ গৈ তেওঁ ৰেমেডি কৰিব পাৰে, তেনেকুৱা ধৰণৰ ৰেমেডি তেওঁক আমি ডিজাইন কৰি দিওঁ, যাতে তেওঁ মন্দিৰত গৈ এই পজিটিভ এনাৰ্জিৰ লগত ৰেমেডিটো কৰি আৰু ৰিজাল্টটো বেছি পায়। এইটো ধৰণৰ আমাৰ থাকে। এতিয়া জেমষ্টনৰ কথা যেতিয়া আহিছে, মই এইটো অলপ ক'ব বিচাৰোঁ, যেনে এতিয়া সময়ত আমাৰ বহুত আমি দেখা পাওঁ যে ৰাহুৰ কাৰণে বহুত মানুহে জেমষ্টন পিন্ধে, গমেট পিন্ধাটো বহুত দেখা পাব। কিন্তু ৰাহুৰ কাৰণে জেমষ্টন যে পিন্ধি আছে, ৰাহুৱে আপোনাক নেগেটিভ দি আছে নে পজিটিভ দি আছে, সেইটো আগত আপুনি জানিব লাগিব। তাৰপিছত গৈ আপুনি জেমষ্টনছটো পিন্ধিব লাগিব, কাৰণ জেমষ্টনে এটা গ্ৰহক শক্তি প্ৰদান কৰে। আৰু যেতিয়া শক্তি প্ৰদান কৰিব, এটা বলৱান গ্ৰহ ভাল যদি থাকে তেনেহ'লে ভাল কাম কৰিব বলৱান হৈ, আৰু যদি বেয়া অশুভ গ্ৰহ হয় তেনেহ'লে অশুভ কাম কৰা ষ্টাৰ্ট কৰিব। এতিয়া ৰাহু এতিয়াৰ সময়ত যিসকল মানুহৰ থিংকিং খুব বেছি হাই, মানুহে ইয়াত এনেকুৱা হ'ব যে সৰু সুৰা থিংকিং নাহে, জব মানুহৰ প্ৰিফাৰ নকৰে, মানুহে ছাৰ্ভিচ লাইক বিজনেছ কিবা এটা কৰা। তাৰপিছত ৰাহু যেতিয়া মানুহৰ ষ্ট্ৰং থাকে তেতিয়া মানুহে এই ধৰণৰ কাম কাজ কৰে। এইটো ধৰণৰ কাম কাজ যেতিয়া মানুহে কৰে আৰু ৰাহু যদি ভাল থাকে তেতিয়া ৰাহুৰ জেমষ্টন পিন্ধিব পাৰে। কিন্তু যদি ৰাহু বেয়া, ৰাহুৱে নেগেটিভ ৰিজাল্ট দি আছে, তেনেহ'লে মানুহৰ বাধা আহি থাকে, মেক্সিমাম ৰাস্তাত কাম কাজত বাধা আহে, পিতৃদোষ আহে, মানুহৰ এইবিলাক প্ৰব্লেম আহে, তেতিয়া ৰাহুৰ জেমষ্টনটো এভইড কৰাটো বেটাৰ হয়। আমি একদম শেষৰটো প্ৰশ্নলৈ আহিছোঁ যে যিহেতু আপুনি এনেকুৱা ধৰণৰ আপুনি ধ্যান বা এনেধৰণৰ আপুনি কোৰ্চ কৰিছে বা বিভিন্ন জেগাত আপুনি গৈছে ঘৰসমূহ চোৱাৰ কাৰণে বা বিভিন্ন ধৰণৰ কেছ, এনেধৰণৰ পেৰানৰ্মেল কেছ আপোনাৰ অভিজ্ঞতাত আপুনি পোৱাৰ অকণমান কৈ দিয়ে যদি। এনেকুৱা আমাৰ যেনেকুৱা পেৰানৰ্মেল এক্টিভিটিছ বা বাস্তুৰ ক্ষেত্ৰত আমি যিবিলাক গণনা কৰোঁ, বাস্তুৰ ক্ষেত্ৰত যিবিলাক আমি ইমান টাইমৰ পৰা আমি কৰি আহিছোঁ আমাৰ এক্সপিৰিয়েঞ্চ অনুসৰি, পেৰানৰ্মেল এক্টিভিটিছো পাইছোঁ আৰু বাস্তুৰ ক্ষেত্ৰত নেগেটিভ এনাৰ্জি বহুতখিনি পাইছোঁ। মই এটাকৈ দৰ্শকক মই ক'ব বিচাৰিম যে বাস্তু আপুনি য'ত মাটি এখন কিনিছে বা মাটি এখন য'ত আপুনি চাই ৰাখিছে, এই মাটিখনৰ তলত কি আছে আণ্ডাৰগ্ৰাউণ্ডত, হয়তো আজি মাটিখন নৰ্মেল, মাটিখনৰ 1 বছৰ 2 বছৰ আগত বা 50 বছৰ আগতো হ'ব পাৰে কোনো মানুহৰ মাৰ্ডাৰ হৈছে বা কিবা হৈছে, তাত থাকি গৈছে মাটিৰ তলত। এনেকুৱা হয়। এনেকুৱা থকাৰ কাৰণে সেই নেগেটিভ এনাৰ্জিটো তাতে বসবাস কৰি থাকে, সেই আত্মাটো তাতে বসবাস কৰি থাকে। এই বাস্তুৰ যে ভূমিটো আছে এইটো তেতিয়া নেগেটিভ হৈ যায়। কোনোবা মানুহে যদি গণনা নকৰাকৈ ভাবিছে যে মই ঘৰখন ইয়াতে বনাম, ইয়াতে ঘৰ এখন বনালে ডেড বডিটো তাত তলত থাকি গ'ল, ঘৰখন বনোৱাৰ লগে লগে ফাইনেন্সিয়েল ক্ৰাইচিছ, মেণ্টেল পিচটো ডেষ্ট্ৰয় হয়, মেডিকেল খৰচা আহি যায়, এনেকুৱা বহুত লাইনৰ খৰচা মানুহৰ এনেকুৱা দেখা পোৱা যায়। আৰু মানুহে মই পাইছোঁ, তো মই ৰিচেণ্টলিটো পাইছোঁ আৰু আগতো মই এটা কেছ পাইছোঁ যিটো অলপ কঠিন কেছ হয়, মই সেইটো ক'বলৈ বিচাৰিম। আমাৰ লোকেল এৰিয়াতে হয় য'ত মই ভিজিট কৰিছোঁ, তাৰ পৰা এইটো প্ৰব্লেম আহি আছিলে যে আমাৰ ইয়াত যিবিলাক মানুহ থাকে ৰাতি হ'লে কিবা সপোন দেখে বা বুকুৰ ওপৰত কিবা এটা ক'লা ছায়া দেখে, এনেকুৱা উঠি যায় বা কিবা অসুবিধা কৰে, শুব নোৱাৰে, বা এনেকুৱা দেখে যে কিবা চূৰ্ণিৰ নিচিনা কিবা হোৱাইট কালাৰৰ কিবা বস্তু এটা উৰি গৈছে আৰু তাৰপিছত গায়ব হৈ গ'ল, কিবা ধোঁৱা নিচিনা। তো এনেকুৱা দেখাৰ পিছত বহুত মানুহে তেওঁলোকক মানে নেগলিজেঞ্চি কৰে যে এইবিলাক বস্তু নাই, এইবিলাক চাব নালাগে বা এইবিলাক ইমান ভাবিব নালাগে, তোমালোকৰ কিবা মাথাত কিবা উল্টা পাল্টা চলি আছে, এইটো হ'ব। তাৰপিছত 2-4-5জন মানুহে যেতিয়া এইটো দেখিছে, তাৰপিছত মোক হায়াৰ কৰিলে তাত। আৰু মই এনেকুৱা যদি কিবা কেছ থাকে মই ইভিনিং টাইমত প্ৰিফাৰ কৰোঁ, কাৰণ ইভিনিং টাইমত নেগেটিভ এনাৰ্জিটো ডিটেক্ট হৈ যায়। মই তেতিয়া সেইটো জেগাত মই ভিজিট কৰিছোঁ। ভিজিট কৰাৰ পিছত মই যেতিয়া কমপ্লিট বিল্ডিংটো মই চালোঁ, তলৰ পৰা ওপৰলৈকে মই গৈছোঁ, তাত নেগেটিভ এনাৰ্জি মই গম পাইছোঁ। আৰু তাত 16 পিপল টোটেল এই মাটিটোৰ কাৰণে লৰাই কৰি 16 পিপল টোটেল, মানে ইয়াত এনেকুৱা হৈছে যে সিহঁতৰ মাজত মানে
বহুত কিবা কিবি লৈ ঝগড়া জাতি এইবিলাক হ'ল, কাজিয়া পেচাল বহুত হৈছে। হোৱাৰ পিছত এই চবখিনি যেতিয়া ছল্ভ নহ'ল, এজনকৈ মানুহ ছুইচাইড কৰা ষ্টাৰ্ট কৰিছে ইয়াতে। ছুইচাইড হোৱাৰ পিছত ইয়াতে মানে এনাৰ্জিবিলাক আত্মাবিলাক ইয়াতে থাকি গ'ল, আৰু কোনেও শ্ৰাদ্ধ শান্তি কৰা নাই, বা কিবা যদি পুষ্কৰ দোষ বা কিবা দুখ পাইছে, এই দুখবিলাক শান্তি কৰা নাই। এই দুখ শান্তি নকৰাত হৈছে কি, ইয়াতে নেগেটিভ এনাৰ্জিটো থাকি গ'ল। এতিয়া এই বিল্ডিংখনত সিহঁতৰ এটা কব্জা আহি গ'ল। বেলেগ মানুহ যেতিয়া এই বিল্ডিঙত আহি থাকি আছে বা ইয়াত কিবা কাম কৰিব বিচাৰিছে, তেওঁলোকে বাধা দি আছে। আৰু বাধা তেওঁলোকে যে দি আছে এইটো কাৰণে যে এইটো আমাৰ হয়, ইয়াত আপুনি কিয় আহিছে বা আপোনালোকে ইয়াত কিয় কৰি আছে। তো এনেকুৱা এক্টিভিটিছ পাইছোঁ। লিটাৰেলি মই তাত মোৰ এতিয়াও ক'লে গুজবাম্পছ আহে। মই বিল্ডিংটোত সোমাই গ্ৰাউণ্ড ফ্ল'ৰত ৰাইট ছাইডত ৰুম এটা আছে, মই তাত বহিছোঁ আৰু অ'নাৰৰ লগত কথা পাতি আছোঁ যে ইয়াত কেতিয়াৰ পৰা আপুনি কি পাই আছে এনেকুৱা। মোৰ লগত এজন মানুহ আছিলে, তেওঁ শুনিছে, ময়ো শুনিছোঁ। বুট পিন্ধি, মানে আৰ্মি যেনেকুৱা বুট পিন্ধে তেনেকুৱা বুট পিন্ধি মানে কৰিডৰত এনেকুৱা খোজকাঢ়ি গৈ আছে। তো এনেকুৱা চাউণ্ড, 3-4জন মানুহৰ চাউণ্ড। বাট তাত আমি গ্ৰিল লগাই আহিছোঁ, কোনো মানুহ ইয়াত এণ্ট্ৰি কৰিব নোৱাৰে। তো তাত কোনো মানুহ নাই, আৰু আমি 3জন আছিলোঁ, আমি বহি আছোঁ ভিতৰত। তেতিয়া এনেকুৱা চাউণ্ড হয়, আমি বাহিৰত গৈছোঁ, কোনো মানুহ নাই, কোনো নাই। আকৌ ভিতৰত আহিছোঁ, ছেইম আকৌ চাউণ্ড, ইয়াত পেৰেড কৰি আছে, এনেকুৱা বুট পিন্ধি চাউণ্ড হৈ আছে। মই এইটো যেতিয়া দেখিছোঁ, তো নিজৰ ছেফটিৰ কাৰণে আমাৰ কিছুমান মন্ত্ৰ চাণ্টিং থাকে, এইবিলাক আমি কৰিলোঁ, আৰু তেওঁলোকক মই এইটো কৰাই দিলোঁ যাতে তেওঁলোকৰ ছেফটি হৈ যায়। তাৰপিছত আমি ওপৰত গ'লোঁ। ওপৰত যেতিয়া আমি গৈছোঁ, তললৈকে আমি আহিব নোৱাৰা হৈ গ'ল। এনেকুৱা হেভি ফিল কৰি আছিলোঁ আমি যে ওপৰত আমাক কোনোবা বস্তু এটাই আটকাই ৰাখি আছে, ইয়াত মানে আকৰ্ষণ কৰি আছে, ৰখাই আছে, যে তলত আমি আহিব নোৱাৰোঁ। আৰু ছাদত যোৱাৰ পিছত এটা কেছ পাইছোঁ যে ইয়াত বহুত মানুহ ছাদত যেতিয়া যায়, এইজটোত গুচি যায়, মানে ছাদৰ যিটো কৰ্ণাৰ আছে একদম তাত গুচি যায়, আৰু তাত কিবা বস্তু এটা আকৰ্ষণ কৰে যে তলত পৰি যাব তেনেকুৱা। মানুহে তাত বহি ফটোশ্বুট কৰে, ইয়াৰ পৰা কোনোবা যদি ষ্টুডেণ্টছ আছে, কিবা মানুহ আছে, ইয়াত এনেকুৱা কিছুমান কৰে। তো এইবিলাকৰ কাৰণে আমি গম পাইছোঁ যে এইটো পেৰানৰ্মেল কেছৰ কাৰণে এই বস্তুটো হৈছে। আৰু তাত এনাৰ্জি, আমি সেইটো নাইটত বহুত টাইমলৈকে ৰাতি আমি আছিলোঁ। থকাৰ পিছত আমি কিছুমান এনেকুৱা আৱাজ পাইছোঁ। নৰ্মেলি মই এটা কথা কৈ দিওঁ, ভুটীয়া চাউণ্ড যিটো মানুহে কোনোবাই যদি কয়, এইটো ইমান ইজিলি আপুনি শুনিব নোৱাৰে, কাৰণ সিহঁতৰ এনাৰ্জি আৰু মানুহৰ এনাৰ্জি বহুত বেলেগ। সিহঁতৰ এনাৰ্জি ইমান বেলেগ এনাৰ্জি হয় যে সিহঁতৰ চাউণ্ড আপুনি কেতিয়াও শুনা নাপায়। এইটো চাউণ্ড আপোনাৰ শুনিবলৈ কাৰণে বহুত কিবা ধ্যান মাৰ্গ এইবিলাক বস্তু লাগে, তেতিয়া আপুনি কিবা এটা গম পাব। তো আমি তেনেকুৱা চিমটম পাইছোঁ যে ইয়াত কেনেকুৱা চাউণ্ড হৈ আছে, তেওঁলোকে প্ৰব্লেম পাই আছে, তেনেকুৱা ধৰণৰ চাউণ্ড তাত হৈ আছিলে। সেই বস্তুটো আপুনি কণ্ট্ৰল কৰিব পাৰিব? সেইটো মই কৰা নাই কামটো। মই তেওঁক কৈছোঁ যে বিল্ডিংটো এৰি দিয়ক, কাৰণ মই ইয়াত এতিয়া যদি মই আত্মাটোৰ কাৰণে কিবা মই কৰোঁ তাত, আৰু মই ক্ৰিয়া কিবা কৰাওঁ বা বেলেগ মানুহক দি মই কওঁ যে এইটো কৰিব লাগে, তো এইটো বেয়া হ'ব। কাৰণ কি এই 16 পিপল যিবিলাক আছিলে, যিসকল আছিলে, তেওঁলোকে নিজৰ হাকৰ কাৰণে সিহঁতে লৰাই কৰি সিহঁতৰ ইয়াত মৃত্যু হৈছে। তো এইটো মৃত্যু হৈছে, সিহঁতে মাটিটো পোৱা নাই, সিহঁতৰ মনত এটা দুখ আছে। এই দুখটোত সিহঁতে এতিয়ালৈকে ইয়াৰ পৰা ৰিবাৰ্থ হোৱা নাই সিহঁতৰ, এইটো দুখটো মনত সিহঁতৰ থাকি গ'ল। এইটো কাৰণে মই যদি তেওঁলোকক ইয়াৰ পৰা আঁতৰাই দিওঁ, কোনো নহয় কোনো বেলেগ জেগাত যাব, আৰু য'ত যাব তাত মানুহক অশান্তিটো দিব। তো এইটো জেগাটো যেতিয়া পেৰানৰ্মেল বুলি এটা জেগা ঘোষিত কৰা হয়, তাত আৰু কোনো মানুহে যাব নালাগে, ইয়াত একো কৰিব নালাগে। কোনোবাই যদি কিবা এই ফেমিলিৰ মানুহ থাকে, শ্ৰাদ্ধ শান্তি এইবিলাক চব কৰিব লাগে ভালকৈ, দুখ থাকিলে এইবিলাক কটাই দিব লাগে, আৰু পূৰ্বপুৰুষৰ কাৰণে পিতৃতৰ্পণ এইবিলাক চব থাকে, এইবিলাক কৰিব লাগে, নিয়ম নীতি এইবিলাক কৰিলে এইবিলাক ঠিক হয়। কিন্তু পেৰানৰ্মেল প্লেচ হ'লে এইবিলাকত আমি একো বিল্ডিং ল'বলৈ বা একো কাম কৰিবলৈ বা তাত কোনো ধৰণৰ আপুনি ব্যৱসায় বাণিজ্য একো কৰিবলৈ আমি নিদিওঁ। শেষৰটো প্ৰশ্ন যে মানুহ এজন ঢুকাই যোৱাৰ পিছত আকৌ তেওঁ ঘূৰি অহাৰ তেনেকুৱা কেছ আপুনি পোৱাৰ হেৰি আছেনে, অৱকাশ আছে? ৰিবাৰ্থ কেছ বুলি কয়, ৰিবাৰ্থ কেছ আমি বহুতেই পাওঁ। মোৰ এজন বহুত ক্ল'জ ফ্ৰেণ্ডে হয় যাৰ ৰিবাৰ্থ হৈছে, আৰু তেওঁৰ লগত মই যেতিয়া কথা পাতিছোঁ, তেওঁ আধ্যাত্মিক মাৰ্গৰ হয়। তেওঁৰ লগত যেতিয়া মই কথা পাতিছোঁ, তেতিয়া তেওঁ এইটো শুনি বহুত শ্বক হৈছিলে যে মোৰ ৰিবাৰ্থ হৈছে, মই নাজানো কেনেকৈ ৰিবাৰ্থ হৈছে, মোক অলপ খুলি কোৱা যে কি কি চিমটম আছে। তো তেতিয়া মই চব চাইনবিলাক কৈছোঁ যে তোমাৰ এই ধৰণৰ থিংকিং আহেনে, তোমাৰ এইটো লাইনত যাবলৈ ইচ্ছা হয়নে, বা তোমাৰ বডিত এইটো জেগাত মাৰ্ক আছে। তেতিয়া তেওঁ মাৰ লগত তেওঁ ডিছকাছ কৰিছে বস্তুটো। এইটো ডিছকাছ কৰাৰ পিছত কৈছে যে যিজন ফেমিলিত তেওঁলোকৰ আছিলে, এই ফেমিলিৰ মানুহজন যেতিয়া ঢুকাইছে, তেতিয়া তেওঁৰ বডিটো তেনেকুৱা মাৰ্ক কিবা তেওঁ দেখা পাইছিলে, আৰু তেওঁৰ বডিটো কিছুমানে তেনেকুৱা মাৰ্ক দেখা পাইছিলে, আৰু এই ল'ৰাজনৰ বডিটো তেনেকুৱা মাৰ্ক আছে। আৰু তেওঁৰ কিছুমান আশা এনেকুৱা থাকি গ'ল মৃত্যুৰ সময়ত, যিবিলাক আশা পূৰ্ণ হোৱা নাই। তো এতিয়া তেওঁ
এই ল'ৰাজনে এতিয়া এই আশাবিলাক পূৰ্ণ কৰিবলৈ আৰু এতিয়া মনত এইবিলাকেই চলি আছে যেতিয়া মোৰ লগত ডিছকাছ কৰে এনেকুৱা ধৰণৰ কিছুমান কথা বাৰ্তা হয় কালিও আমি পাইছিলোঁ লামডিঙত আমাৰ এৰিয়াত হয় এটা ৰিবাৰ্থ কেছ এজন বাচ্চা জন্ম হৈছে তো ৰাহু ইন দ্য ফাৰ্ষ্ট হাউচ ৰাহু ইন দ্য কেতু ইন ফাৰ্ষ্ট হাউচ ৰাহু আৰু কেতু যেতিয়া ফাৰ্ষ্ট হাউচত থাকিব আৰু নক্ষত্ৰ যেতিয়া আমি চাওঁ তেতিয়া আৰু কমপ্লিট কুষ্টিখন যেতিয়া আমি চাওঁ তেতিয়া আমি ক'ব পাৰোঁ যে এইটোত ৰিবাৰ্থ হয় বুলি তো ৰিবাৰ্থৰ কাৰণে আমি নক্ষত্ৰ চাব লাগে বাকী প্লেনেটাৰী প্লেচমেণ্ট চাব লাগে আৰু কিছুমান ৰাহু কেতুৰ গণনাটো মেইনলি চাব লাগে এইটোৱে আৰু এটা প্ৰশ্ন যে আপোনাৰ বহু মানুহে কৈ থাকে যে আপোনাৰ পইচা পাতি ক্ষেত্ৰত ইনকাম হয় কিন্তু খৰচ হয় বা পইচা পাতি নাহে বা তেনেকুৱা আপোনাৰ পইচা পাতিৰ ক্ষেত্ৰত অৰ্থাৎ মানি ৰেমেডি কিবা আছে নেকি আপোনাৰ হাতত দিব পৰা মুকলিকৈ মানে ৰেমেডি ষ্ট্ৰং ৰেমেডি যদি আমি ক'ব পাৰোঁ যিটো খুব ভাল ৰিজাল্ট দিয়ে আপুনি কুবেৰ আৰু লক্ষ্মী যন্ত্ৰ আপোনাৰ যিখন মানে য'ত আপুনি কেছ ৰাখে তাত ৰাখিব আৰু য'ত আপোনাৰ মানে গোসাঁই ঘৰৰ য'ত মানে দেৱতাক আপুনি ৰাখে তাত লক্ষ্মী কুবেৰৰ যন্ত্ৰ আপুনি ৰাখি প্ৰতিষ্ঠা কৰি এভৰিডে এটা মন্ত্ৰ চাণ্ট কৰিব আপুনি শুনিব ভালকৈ ওম শ্ৰীম অষ্ট মহালক্ষ্মী কুবেৰায় নমঃ ওম শ্ৰীম অষ্ট মহালক্ষ্মী কুবেৰায় নমঃ এইটো 108 টাইম এভৰিডে চাণ্ট কৰিলে 8জন মহালক্ষ্মী ইয়াত ছেটিছফাইড হ'ব আৰু কুবেৰ মহাৰাজ ইয়াত ছেটিছফাইড হ'ব আপোনাৰ কাৰণে ফাইনেন্সৰ মানে বৰ্ষা হ'ব বহুত ভাল এইটো ৰেমেডিটো বিষয় আমাৰ এষ্ট্ৰলজি নিউমৰলজি বাস্তু চবেই আছে যোগাযোগ কৰিব বিচাৰিলে আমাক অনলাইন কনচালটেশ্যনো বুক কৰিব পাৰে 8099964595 এই নম্বৰটোত আপুনি যোগাযোগ কৰিব পাৰে ধন্যবাদ এয়া আছিল আমাৰ লগত আচাৰ্য শিৱানন্দ শৰ্মা আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ কথা তেওঁ হস্তৰেখা বা হস্তবিদ্যা বাস্তুশাস্ত্ৰ বিভিন্নৰ ওপৰত তেওঁ ইতিমধ্যে কৈছে আৰু অৰ্থাৎ তেওঁ বিভিন্ন ধৰণৰ ঘৰলৈ গৈ বিভিন্ন ধৰণৰ তেওঁৰ অভিজ্ঞতাসমূহো ইতিমধ্যে তেওঁ আমাৰ NKTV দৰ্শকসকলৰ আগত ক'লে গতিকে চাই থাকিব NKTV কেমেৰাত অৰূপৰ সহযোগত মই ৰূপক বৰা NKTV+